গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। পাকিস্তানক লৈ ডাঙৰ মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে ভাৰত, কাৰণ পাকিস্তান সন্ত্ৰাসবাদীক লালন পালন কৰে আৰু সন্ত্ৰাসবাদীৰ সৈতে উঠা বহা কৰা দেশৰ সৈতে কোনো ধৰণৰ মেটেৰিয়েল নকৰে ভাৰতে, কোনো আলোচনাত নবহে। যদি আলোচনা হ'ব লগা হয় তেনেহ'লে পিঅ'কেক লৈ ভাৰতে আলোচনা কৰিব। পিঅ'কে ভাৰতৰ অংগ আছিলে আৰু সেইবাবে পিঅ'কেক লৈ আলোচনাত বহিব ভাৰতে। পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰে ভাৰতে, কাৰণ পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদী একেখন থালিতে খাই পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে, আৰু কোনো প্ৰকাৰে ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰে। সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশৰ বিৰুদ্ধে এটাই নীতি অৱলম্বন কৰিব, সকলোকে সন্ত্ৰাসবাদী বুলি ধৰিব ভাৰতে। আৰু পিঅ'কেক লৈ আলোচনা কৰিবলৈ ভাৰত আগ্ৰহী, কিন্তু পাকিস্তানক লৈ কোনো ধৰণৰ আলোচনাত নহয়। কেৱল আলোচনা হয় পাকিস্তানৰ সৈতে, তেনেহ'লে হ'ব পাক অধিকৃত কাশ্মীৰৰ সৈতে আলোচনা হ'ব। জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো পাকিস্তানক লৈ পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে ভাৰতৰ ফালৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টভাৱে কৈ দিছে যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনা নহয় ভাৰতৰ। যদি আলোচনা হ'ব লগা হয় তেনেহ'লে পিঅ'কেক লৈ কৰা হ'ব, অবৈধভাৱে দখল কৰা পিঅ'কেক লৈ আলোচনা হ'ব। বৰ্তমান পাকিস্তানে সন্ত্ৰাসবাদক নিজৰ চৰকাৰী নীতি কৰি লৈছে। পাকিস্তানে সন্ত্ৰাসবাদীৰ সৈতে কাম কৰি আছে। পাকিস্তানৰ এতিয়া সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত কোনো প্ৰভেদ নাই, একেখন থালিতেই খোৱা বোৱা কৰে পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে। সেনা বাহিনীয়ে সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকৰ সৈতে মিলি কাম কৰিছে, আৰু সেইবাবে সন্ত্ৰাসবাদী যিমান দুখী তেনে সি সমানেই দুখী। পাকিস্তানৰ সেনা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ ৰাজনাথ সিঙৰ ডাঙৰ মন্তব্য যে সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক কেতিয়াও সমৰ্থন নকৰে। সন্ত্ৰাসবাদী আৰু তেওঁলোকক লালন পালন কৰা চৰকাৰক সুকীয়াকৈ নাচায় ভাৰতে, সমানেই দুখী পাকিস্তানী সেনা। সন্ত্ৰাসবাদী প্ৰশ্ৰয় দিয়া চৰকাৰকো এতিয়াৰ পৰা সমান দুখী বুলি ধৰা হ'ব। কঠোৰ হৈ পৰিছে ৰাজনাথ সিং। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ জিৰ' টলাৰেন্স নীতি পুনৰ প্ৰতিফলিত হৈ পৰিছে। ৰাজনাথ সিঙে স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছে, যদি পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনাত বহিব লগা হয় তেনেহ'লে কিন্তু ভাৰতে নবহে। পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে ভাৰতে। যদি পাকিস্তানৰ সৈতে কিবা আলোচনা কৰিবলগীয়া আছে তেনেহ'লে পাক অধিকৃত কাশ্মীৰৰ সম্পৰ্কে আলোচনাত বহিব ভাৰত, কাৰণ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ পিঅ'কে ভাৰতৰ অখণ্ড অংগ। পিঅ'কে ভাৰতৰ অংগ আৰু ভাৰতে এদিন এই পিঅ'কেক ল'বই। পাকিস্তানৰ সৈতে যদি আলোচনা নহয়, কথা হ'লে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ হ'ব। পাকিস্তানে ভাৰতৰ যি কাশ্মীৰ লৈ থৈছে, পাক অধিকৃত কাশ্মীৰ যি পাকিস্তানৰ সৈতে চামিল হৈ আছে, তাক লৈ সেই অংশক লৈ ভাৰতে আলোচনাত বহিব। পাকিস্তানত এতিয়া সেনা আৰু সন্ত্ৰাসবাদী বুলি কোনো কথা নাই, কোনো পাৰ্থক্য নাই। সন্ত্ৰাসবাদীক লৈ পুনৰ স্থিতি স্পষ্ট কৰিছে। পাকিস্তানৰ সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে কোনো ধৰণৰ সামঞ্জস্য নাই, পাৰ্থক্য নাই। সেনা সন্ত্ৰাসবাদীয়ে একেখন থালিতে খোৱা বোৱা কৰে, একেখন চকীতে উঠা বহা কৰে সেনা আৰু সন্ত্ৰাসবাদী, আৰু সেইবাবে পাকিস্তানী সেনা সন্ত্ৰাসবাদীৰ সমানে দুখী। এগৰাকী সন্ত্ৰাসবাদী, পাকিস্তানৰ সন্ত্ৰাসবাদী যিমান দুখী, ভাৰতৰ চকুত পাকিস্তানৰ সেনা বাহিনীও সমান দুখী, আৰু সেই দেশখনো সমানেই দুখী। পাক সেনা বাহিনীয়ে সন্ত্ৰাসবাদীক সুৰক্ষা প্ৰদান কৰি আহিছে দীৰ্ঘদিনৰ পৰা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট। সন্ত্ৰাসবাদীক ভাৰতে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা, লালন পালন কৰা, একেখন কাঁহীতে খোৱা বোৱা কৰা, উঠা বহা কৰা দেশৰ বিৰুদ্ধে কঠোৰ ভাৰত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যি নীতি আছিলে, এই নীতি সদায় অটুট থাকিব। পাকিস্তানক লৈ পুনৰ স্থিতি স্পষ্ট কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফালৰ পৰা। পাকিস্তানৰ সৈতে কোনো ধৰণৰ মিত্ৰালি নচলিব, পাকিস্তানৰ সৈতে মিত্ৰালি নকৰে ভাৰতে। পিঅ'কেক ভাৰতৰ যি অংশ আছিলে, পিঅ'কে ভাৰতৰ অখণ্ড অংগ আছিলে, আৰু পিঅ'কেক লৈ ভাৰতে আলোচনা কৰিবলৈ আগ্ৰহী। পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা নহয়। যদি কথা হয় পাকিস্তানৰ সৈতে, যদি আলোচনাত বহিব লাগে তেনেহ'লে পাক অধিকৃত কাশ্মীৰক লৈ আলোচনাত বহিব ভাৰত। পিঅ'কেক লৈ আলোচনা কৰিবলৈ আগ্ৰহী হৈ পৰিছে ভাৰত, কিন্তু পাকিস্তানক লৈ কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনাত নবহে ভাৰতৰ ফালৰ পৰা। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টভাৱে পুনৰ মন্তব্য কৰিছে, সকিয়নি প্ৰদান কৰিছে পাকিস্তানক। পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনাত নবহে ভাৰত। যদি কোনো আলোচনা হয় তেনেহ'লে কেৱল পাকিস্তান অধিকৃত কাশ্মীৰ পিঅ'কে বিষয়ক লৈহে আলোচনাত বহিব ভাৰতে। ৰাজনাথ সিঙে অভিযোগ উত্থাপন কৰিছে, পাকিস্তানে সন্ত্ৰাসবাদক নিজৰ নীতিৰ অংশ কৰি লৈছে। তেওঁৰ মতে সন্ত্ৰাসবাদী আৰু তেওঁলোকক
সহায় সমৰ্থন কৰা শক্তিক ভাৰতে একে দৃষ্টিৰে চাই সমানেই দোষী পাকিস্তান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফালৰ পৰা কোৱা হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি শূন্য সহনশীলতাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব সন্ত্ৰাসবাদীক ভাৰতে প্ৰশ্ৰয় দিয়া নাছিলে আৰু কোনো প্ৰকাৰে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় নিদিয়ে ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ সৈতে আলোচনাৰ বিষয় কেৱল পিঅ'কে পাক অধিকৃত কাশ্মীৰৰ সম্বন্ধত বিষয়ে আলোচনাত বহিব ভাৰত কেৱল পাক অধিকৃত কাশ্মীৰৰ বিষয়তে ভাৰতে আলোচনাত বহিব পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ নীতি অব্যাহত থাকিব দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যিকোনো প্ৰত্যাহ্বানৰ উপযুক্ত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব কঠোৰ হৈ পৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফালৰ পৰা স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছে পাকিস্তানলৈ পাকিস্তান সমানেই দোষী পাকিস্তানী সন্ত্ৰাসবাদী যিমান দোষী পাকিস্তানী সন্ত্ৰাসবাদীক লালন পালন কৰা খাৰ পানী যোগোৱা পাকিস্তানী সেনাও সিমানেই দোষী পাকিস্তান দেশখনো সমানেই দোষী আৰু সেইবাবে পাকিস্তানৰ সৈতে কোনো ধৰণৰ সাধাৰণ আলোচনাত ভাৰতে নবহে পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনাত নবহে ভাৰত কেৱল যদি বহিব লাগে পিঅ'কেক লৈ ভাৰতে আলোচনাত বহিব পিঅ'কে ভাৰতৰ অখণ্ড অংগ আছিলে পিঅ'কেক ভাৰতে এটা সময়ত পাকিস্তানৰ পৰা পুনৰ উভতাই ল'ব কাঢ়ি ল'ব আৰু পাকিস্তানৰ সৈতে যদি আলোচনাত বহিব লাগে তেনেহ'লে কেৱল পিঅ'কেক লৈ পাক অধিকৃত কাশ্মীৰক লৈ আলোচনাত বহিব ভাৰত পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনা নহ'ব কথা হ'লে কেৱল অবৈধভাৱে দখল কৰা পিঅ'কেক লৈ হ'ব আৰু পিঅ'কে অবৈধভাৱে দখল কৰিছে পাকিস্তান ভাৰতৰ অংশ পাক অধিকৃত কাশ্মীৰ অবৈধভাৱে দখল কৰিছে চলে চক্ৰান্তৰ দখল কৰিছে পাকিস্তানে আৰু সেই পাকিস্তানৰ পৰা পিঅ'কেক উদ্ধাৰ কৰিব ভাৰতে আৰু পিঅ'কেক লৈ আলোচনাত বহিবলৈ সাজু ভাৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক পুনৰবাৰ দোহাৰি দিছে পুনৰবাৰ তেওঁ স্পষ্ট কৰিছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ যি স্থিতি সেই স্থিতি সদায় অটুট থাকিব সন্ত্ৰাসবাদীক ভাৰতে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া সাৰ পানী যোগোৱা একেখন থালিতে খোৱা একেখন চকীতে উঠা বহা কৰা দেশ পাকিস্তানক কেতিয়াও ভাৰতে ভাল দৃষ্টিৰে নাচায় পাকিস্তান ভাৰতৰ চকুত সদায় দোষী আৰু পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে ভাৰত কেৱল পাক অধিকৃত কাশ্মীৰক লৈ আলোচনাত বহিব ভাৰতে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ বহিব কিয়নো পাক অধিকৃত কাশ্মীৰ পিঅ'কে ভাৰতৰ অখণ্ড অংগ ভাৰতৰ বিস্তীৰ্ণ যি ভাৰত আছে বিশাল ভাৰতৰ অখণ্ড অংগ হৈছে পিঅ'কে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ সৈতে যদি আলোচনা হ'ব লগা হয় তেনেহ'লে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ হ'ব তাৰ বাহিৰে কোনো ধৰণৰ আলোচনাত নবহে পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনাত মিলিত নহয় ভাৰত স্পষ্টভাৱে ৰাজনাথ সিঙৰ পৰা কৈ দিয়া হৈছে পিঅ'কে ভাৰতৰ অখণ্ড অংগ পাকিস্তানৰ সৈতে যদি আলোচনা নহ'ব কোনো ধৰণৰ সাধাৰণ আলোচনাত নবহে কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনাত ভাৰত নবহে যদি আলোচনাত বহিব লাগে তেনেহ'লে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ বহিব সন্ত্ৰাসবাদীক ভাৰতে কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিলে আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদীক লালন পালন কৰি অহা দীৰ্ঘদিনৰ পৰা পাকিস্তানক কেতিয়াও ভাৰতে ভাল দৃষ্টিৰে নাচায় পাকিস্তান ভাৰতৰ দৃষ্টিত সন্ত্ৰাসবাদীৰ নিচিনাকৈ সমানেই দোষী পাকিস্তানে সন্ত্ৰাসবাদী লালন পালন কৰি আহিছে দীৰ্ঘদিনৰ পৰা পাকিস্তানে সন্ত্ৰাসবাদীৰ সৈতে উঠা বহা কৰে পাকিস্তানী সেনাই একেখন চকীতে উঠা বহা কৰে একেখন কাঁহীতে খায় আৰু সেই পাকিস্তানী সেনাক সেই পাকিস্তানক ভাৰতে দোষী বুলি মন্তব্য কৰিছে পাকিস্তান সন্ত্ৰাসবাদীৰ সমানেই দোষী বুলি ৰাজনাথ সিঙৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে পাকিস্তানক লৈ পুনৰ স্থিতি স্পষ্ট কৰিছে ভাৰতৰ ফালৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফালৰ পৰা কৈ দিয়া হৈছে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনাত বহিবলৈ ভাৰত আগ্ৰহী নহয় আৰু ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা নবহে আলোচনাত মিলিত নহয় পাকিস্তানৰ সৈতে যদি আলোচনাত বহিব লাগে তেনেহ'লে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ বহিব কাৰণ পাক অধিকৃত যি কাশ্মীৰ আছিলে পিঅ'কে ভাৰতৰ অখণ্ড অংগ আৰু পিঅ'কেক লৈ আলোচনাত বহিব ভাৰত কথা হ'লে কেৱল পিঅ'কেক লৈহে হ'ব তাৰ বাহিৰে আন যিকোনো বিষয়ৰ ওপৰত ভাৰতে পাকিস্তানৰ সৈতে আলোচনাত নবহে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া চৰকাৰক এতিয়াৰ পৰা সমান চকুৰে চাব ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যি নীতি আছিলে সেই নীতি সদায় অটুট থাকিব সন্ত্ৰাসবাদীক ভাৰতে কোনো প্ৰকাৰে প্ৰশ্ৰয় দিয়া নাছিলে আৰু ভৱিষ্যতেও নিদিয়ে আৰু পাকিস্তানে যিহেতু সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে পাকিস্তান সন্ত্ৰাসবাদীৰ সৈতে কাম কৰি আহিছে দীৰ্ঘদিনৰ পৰা ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে কাম কৰি আহিছে আৰু সেই পাকিস্তানক কেতিয়াও সমৰ্থন নকৰে ভাৰতে পাকিস্তানত এতিয়া সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত কোনো প্ৰভেদ নাই সেনা সন্ত্ৰাসবাদী একেখন
চকীতে উঠা বহা কৰে, একেখন কাঁহীতে খায়, আৰু সেই সন্ত্ৰাসবাদী আৰু সেনা একেই, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ ৰাজনাথ সিঙে মন্তব্য কৰিছে। पाकिस्तान से कोई बात नहीं होगी, और अगर बात होगी तो सिर्फ पीओके पर ही बात होगी, जो कि भारत का हिस्सा है, जिस पर पाकिस्तान ने अवैध तरीके से कब्जा किया था। साथियों, पाकिस्तान ने इस समय आतंकवाद को अपनी सरकारी नीति का एक हिस्सा बना लिया है, और वहां पर मिलिट्री और मिलिटेंट्स के बीच का फर्क पूरी तरह से समाप्त हो चुका है। वहां की सेना आतंकवादी संगठनों को संरक्षण ही नहीं देती है, उनके साथ मिलकर काम भी करती है। इसलिए हमने ऑपरेशन सिंदूर के समय ही यह साफ कर दिया है कि भारत अब आतंकियों और उनका पोषण करने वाली सरकारों को अलग अलग करके नहीं देखेगा। साथियों, कारगिल युद्ध को बीते हुए लगभग 27 साल गुजर गए हैं, और इन वर्षों में आज भारत और पाकिस्तान के रास्ते साफ साफ अलग दिख रहे हैं। आज भारत इनोवेशन के रास्ते खोज रहा है, तो पाकिस्तान इन्फिल्ट्रेशन के नए रास्ते खोज रहा है। भारत शिप डिजाइन कर रहा है, तो पाकिस्तान टेरर डिजाइन में लगा हुआ है। भारत स्टार्टअप इकोसिस्टम खड़ा कर रहा है, तो पाकिस्तान टेरर इकोसिस्टम खड़ा कर रहा है। भारत से भी कंडक्टर्स बना रहा है, तो पाकिस्तान सुसाइड बॉम्बर्स तैयार कर रहा है। भारत स्पेस मिशंस के लिए जाना जा रहा है, तो पाकिस्तान प्रॉक्सी मिशंस चला रहा है। भारत अंतरिक्ष में सैटेलाइट्स भेज रहा है, तो पाकिस्तान आज भी आतंकवादियों को सीमाओं के पार भेजने में लगा हुआ है। भारत दुनिया को सॉफ्टवेयर दे रहा है, तो पाकिस्तान दुनिया को स्लीपर सेल्स दे रहा है। भारत डाटा सेंटर्स बना रहा है, तो पाकिस्तान रेडिकल सेंटर्स बना रहा है। भारत यूपीआई से दुनिया को जोड़ रहा है, तो पाकिस्तान हवाला से आतंकवाद को जोड़ रहा है। यानी हमारे रास्ते अलग अलग हैं। ऐसे में अगर पाकिस्तान अपने घटिया मंसूबे लेकर हमारी समृद्धि, हमारी प्रॉस्पेरिटी के रास्ते में रोड़ा लेकर आता है, तो उसे करारा जवाब देने के लिए हमारी बहादुर सेनाएं बराबर तैयार बैठी हैं। क्या पाकिस्तान से कोई बात नहीं होगी, और अगर बात होगी तो सिर्फ